নমস্কাৰ ধুনীয়া ৰিলছ আপোনালোকৰ বাবে এইযোৰ হ'ব খুবেই ধুনীয়া পিয়ৰ ডাইটছৰ যোৰা খুব ধুনীয়াকৈ কপাৰ গুণা আৰু হোৱাইটত ফুল কৰি বনাই দিয়া হৈছে এইখন থাকিব মেখেলাখন কালাৰটো হ'ব য়েল্লো কালাৰ সাইড বডি আৰু ব্লাউজ পিচ এনেকৈ এটা পটি থাকিব এইযোৰ ল'ব পাৰিব 6256 ৰুপিছত খুব ধুনীয়া হয় কোনোবাই যদি ডাইটছত এনেকুৱা ল'ম বুলি ভাবি আছিলে এইযোৰ লৈ থৈ দিব পাৰে এইযোৰ খুবেই ধুনীয়া পিংকত ডাইটছত কেঁচা পাত বৈ দিয়া হৈছে এনেকৈ সিলভাৰ গুণা আৰু ঘিচাৰে ৱৰ্ক কৰি দিয়া হৈছে খুব ধুনীয়াকৈ সাইড পটিকেইটা এইকেইটা হ'ব সৰু সৰু অকণমানিকৈ বনাই দিয়া হৈছে আৰু ব্লাউজ পিছত এনেকৈ গোটেই গাটোতে এনেকৈ থাকিব ব্লাউজ পিচটো আৰু মেখেলাখন হ'ব এখন চিম্পলকৈ বনোৱা হৈছে এইযোৰ যদি কোনোবাই ল'ম বুলি ভাবে 8300 ৰুপিছত ল'ব পাৰিব এইযোৰো খুবেই ধুনীয়া পিয়ৰ ডাইটছৰ যোৰা হ'ব গ্ৰে কালাৰত বনাই দিয়া হৈছে ক্ৰীম কালাৰ আৰু অফ হোৱাইটত ফুলবোৰ কৰি এইখন থাকিব ইয়াৰে মেখেলাখন এইযোৰ ল'ব পাৰিব 8300 ৰুপিছ লগতে ৰেডি টু ৱেৰ কৰি দিয়া হ'ব এইযোৰো খুবেই ধুনীয়া গ্ৰে কালাৰত মেহেন্দি গ্ৰীণ আৰু গ্ৰে কালাৰত ফুলবোৰ কৰি বনাই থৈ দিয়া আছে খুব ধুনীয়াকৈ এখন থাকিব মেখেলাখন ব্লাউজ পিছত পটি এটা থাকিব এইযোৰ ল'ব পাৰিব 8300 ৰুপিছ এইযোৰো খুব ধুনীয়া পিঁয়াজী কালাৰত বনাই দিয়া হৈছে মেহেন্দি গ্ৰীণত ফুলবোৰ কৰি কাপোৰযোৰ খুব মৰম লগা হয় এনেকৈ থাকিব সৰু সৰু বুটা আৰু ব্লাউজ পিচটো তেনেকৈ দুটা পাৰি কৰি দিয়া হৈছে এইখন হ'ব মেখেলাখন এইযোৰ ল'ব পাৰিব 6440 ৰুপিছ এইযোৰো খুব ধুনীয়া অকণমান পাৰ্পল টাইপত বনাই দিয়া হৈছে আৰু ৰেডত ফুলবোৰ কৰি দিয়া হৈছে খুব ধুনীয়াকৈ এইখন থাকিব মেখেলাখন এইযোৰ ল'ব পাৰিব 4,440 ৰুপিছ 6440 ৰুপিছত ল'ব পাৰিব